মৰমৰ ছাত্ৰ ছাত্ৰীসকল আমি এইখন পেপাৰ কৰি দি আছিলোঁ আৰু 32টালৈকে আমাৰ হৈ গৈছে অলৰেডি যে এটা বিশুদ্ধ পদাৰ্থ কেইটা কণাৰ দ্বাৰা গঠিত এইটো তোমালোকক কৰি দিছিলোঁ এইবাৰ আমাক হোৱাট ডাজ ছেকেণ্ড ল অফ থাৰ্মোডাইনামিক্স মানে তাপগতি বিজ্ঞানৰ দ্বিতীয় সূত্ৰটোৱে কি বুজায় সেইটো সুধিছে দ্য এন্ট্ৰপি অফ দ্য ইউনিভাৰ্ছ টেন্স টুৱাৰ্ডছ মেক্সিমাম এইটোৱে হ'ল তোমালোকৰ আমাৰ ছেকেণ্ড ল অফ থাৰ্মোডাইনামিক্স এন্ট্ৰপি অফ এন আইচলেটেড ছিষ্টেম ডিক্ৰিজেছ এইটো বাৰু নহয় Entropy of an isolated system remains constant এইটোও নহয় Entropy of an isolated system increases over time তো এইটো হ'ব আমাৰ শুদ্ধ আনসাৰ ঠিক আছে তাৰপিছত নেক্সট তোমালোকে চোৱা তাৰপিছত নেক্সট যিটো চোৱা এন্ট্ৰপি জিৰ' ইন এ ক্ল'জ ছিষ্টেম তো এইটোও নহয় ইন থাৰ্মোডাইনেমিক্স হুইচ ওৱান ইজ এ ষ্টেট ফাংচন এতিয়া অৱস্থা ফলন তোমালোকৰ কোনটো হয় তাপগতি বিজ্ঞানত সেইটো সুধিছে মনত ৰাখিবা যিটো ৱৰ্ক আৰু হিট আছে এই দুটা হ'ব পাথ ফাংচন ঠিক আছে কিন্তু যিটো ইণ্টাৰনেল এনাৰ্জি আছে অন্তৰ্নিহিত শক্তি এইটো কিন্তু তোমালোকৰ ষ্টেট ফাংচন হ'ব তো এনচাৰ কোনটো হ'ব C2 হ'ব ঠিক আছে তাৰপিছত হুইচ অফ দ্য ফলোয়িং ইজ দ্য কাৰেক্ট এক্সপ্ৰেশ্যন ফৰ দ্য গ্ৰিপছ ফ্ৰী এনাৰ্জি আমি গ্ৰিপছ ফ্ৰী এনাৰ্জিৰ এটা সূত্ৰ পাইছিলোঁ ডেল জি ইকুৱেল টু ডেল এইচ মাইনাছ টি ডেল এছ এইটো সূত্ৰ আমি পাইছিলোঁ গ্ৰিপছৰ সূত্ৰটো তো ডেলটো যদি আমি উঠাই দিওঁ তেতিয়াহ'লে আমাৰ কোনটো সূত্ৰ মিলি আছে এই ইয়াৰে বিটো তোমালোকৰ কি হৈছে মিলি আছে তো গ্ৰিপছৰ শক্তিৰ বাবে তলৰ কোনটো প্ৰকাশ ৰাশি শুদ্ধ তো এইটো বিটো হ'ব আমাৰ হৈ গ'ল বিটো আমাৰ শুদ্ধ হ'ব ইয়াৰে ঠিক আছে তাৰপিছত নেক্সট তোমালোকে